নমস্কাৰ সকলোকে আপোনাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বিহুৰ বতৰ, এই বিহুৰ বতৰত বিগত বছৰসমূহৰ দৰেই এই বছৰো আমি পৰিয়ালৰ সকলোৱে মিলি এটা কাম কৰি আছোঁ। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া হৈছে আমাৰ ককা অৰ্থাৎ দতা। আজি পৰ্যন্ত আগবঢ়াই আছে। আজি চাফ চিকুণ কৰিছোঁ আৰু কেইদিনমানৰ পাছত পৰিয়ালবৰ্গৰ ভিতৰত পেহা পেহী, দদাই খুৰী, বৰপাই বৰমা, মা দেউতা, ককাইদেউ বৌ, আইতা সকলোৱে মিলি ধূপ ধূনা জ্বলাই তামোল পাণৰ এটি টোপোলা লৈ বছৰটি যেন কুশলে থকাৰ লগতে সকলোৰে লগত মিলিজুলি দিনবোৰ অতিবাহিত কৰিব পাৰি, তাৰ বাবে ককাৰ অৰ্থাৎ দতাৰ অন্তিম ঘৰটোত সেৱা আগবঢ়াম। এয়া মোৰ মা আৰু ডাঙৰ ককাইদেউ আৰু সৰু ভতিজাটো। এইটো ডাঙৰ ভতিজা। সিহঁতৰ সম্বন্ধত মোৰ ককা বোলে ঘূৰি বৰ পায়। ইমান ধুনীয়াকৈ মনোযোগেৰে চিকনাই আছে। মৰমৰ মাজনীয়ে আইতাজনীয়ে প্ৰায় আমাক কৈ থাকে, যেনেকৈ দতাক মৰাৰ পাছতো এই সেৱা কৰি থাক, তেনেকৈয়ে আমি গুচি যোৱাৰ পাছতো এই নীতি পাহৰি নাযাবি, নাতি নাতিনীবোৰক দেখুৱাই যাবি আৰু কেতিয়াও হেৰাই যাব নিদিবি। এয়া বাল্টিং এটাত পানী আনি ঘৰটো অলপ মচি দিছোঁ আৰু মাজনীয়ে কৈছে, বুবা গা ধুৱাইছোঁ দেই, দায় দোষ নধৰিব। চাফ চিকুণ কৰি সম্পূৰ্ণ শেষ হ'ল। মা আৰু মই দুয়ো মূৰ দোৱাই সেৱা কৰিছোঁ আৰু মাজনীয়ে কৈছে, বুবা কেইদিনমানৰ পাছত ধূপ ধূনা জ্বলাম, আকৌ আহিম দেই। আৰু এনেকৈয়ে কৈ সামৰণি মাৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটি যদি আপুনি নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।